নমস্কাৰ দৰ্শকসকল, আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে যিহেতু চলি আছে গুপ্ত নৱৰাত্ৰি আৰু আপোনালোকেও কৰিব পাৰে মনৰ ইচ্ছা পূৰ্ণ কৰিবৰ বাবে বিশেষ সহজ উপায় আৰু উপায় আপোনালোকে কৰিব পাৰিব ২৭ জানুৱাৰীৰ ভিতৰত। মানে ২৭ জানুৱাৰীলৈকে আপোনালোকে এই উপায় কৰিব পাৰিব। উপায়টো যিকোনো বাৰে যিকোনো সময়তে কৰিব পাৰিব আজিৰ পৰা। আৰু উপায় কৰিবৰ বাবে আপোনাক লাগিব অক্ষত মানে নভঙা ফুল থকা ২টা লং আৰু লাগিব পূজাত ব্যৱহাৰ কৰা কপোৰ। প্ৰথমে গা ধুই পৰিষ্কাৰ কাপোৰ পিন্ধি ল'ব। এতিয়া পূজাঘৰত এগছি চাকি জ্বলাব। তাৰপিছত ২টা অক্ষত মানে নভঙা ফুল থকা লং আপুনি বাওঁ হাতৰ তলুৱাত লৈ সোঁ হাতেৰে ঢাকি আপোনাৰ মনৰ ইচ্ছাটো ক'ব। মাক প্ৰাৰ্থনা কৰিব যেন এই ইচ্ছাটো আপোনাৰ পূৰ্ণ হৈ যায় এই বুলি। তাৰপিছত এখন প্লেটৰ ওপৰত দুটুকুৰা কপোৰ লৈ তাৰ ওপৰত লং ২টা থৈ জ্বলাই দিব। এতিয়া ওম দুং দুৰ্গায় নমঃ মন্ত্ৰটো ১০৮ বাৰ জপ কৰিব। জপ কৰাৰ পিছত আপোনাৰ এই লং ২টা জ্বলিও শেষ হৈ যাব। এয়া আপুনি লং ২টা নি কোনো গছৰ গুৰিত দি দিব, কাৰো ভৰিত নলগাকৈ। আপোনাৰ মনৰ ইচ্ছা শীঘ্ৰেই পূৰ্ণ হ'ব। দৰ্শকসকল, আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।